মাৰ্ঘেৰিটাত আধুনিক গীতৰ কৰ্মশালা। মাৰ্ঘেৰিটাৰ সত্ৰীয়া সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰত আজিৰে পৰা আৰম্ভ হৈছে 5 দিনীয়া আধুনিক গীতৰ কৰ্মশালা। সত্ৰীয়া সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই কৰ্মশালা। আজি প্ৰশান্ত শৰ্মাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানত আঁত ধৰে কেন্দ্ৰৰ সাধাৰণ সম্পাদক তুলন চন্দ্ৰ গগৈয়ে। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ ৰুণজুন শইকীয়াকে আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৰ্মশালাটোত প্ৰায় 1.5 কোটি প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। অহা 26 জুলাইত এই কৰ্মশালাৰ সামৰণি পৰিব। আজি সত্ৰীয়া সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰৰ মাৰ্ঘেৰিটাৰ উদ্যোগত 5 দিনীয়াকৈ এটি আধুনিক গীতৰ কৰ্মশালা আৰম্ভ হৈছে। এই কৰ্মশালাটি আজি পুৱা শ্ৰীযুত প্ৰশান্ত শৰ্মা ডাঙৰীয়াই এগছি বন্তি প্ৰজ্বলন কৰি কৰ্মশালাটি উদ্বোধন কৰে আৰু এই কৰ্মশালাটিত মুখ্য প্ৰশিক্ষক হিচাপে অনাতাঁৰ শিল্পী শ্ৰীযুত শিৱানী ফুকন ডাঙৰীয়ানী উপস্থিত থাকে। এই কেন্দ্ৰটিত 30গৰাকীকৈ অধিক প্ৰশিক্ষাৰ্থী আজি এই কৰ্মশালাটিত অংশগ্ৰহণ কৰিছে। গতিকে আমি আমাৰ সত্ৰীয়া সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰৰ তৰফৰ পৰা আমি সমূহ প্ৰশিক্ষাৰ্থী লৈ আমি মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনি পলিটিকেল।